যাৰ দৰিদ্ৰতা সৰ্বচিহ্নম দৰিদ্ৰতা। তো আমি যে দৰিদ্ৰ হৈছো, আমাৰ এজন প্ৰভুৱে কয় আমি যে দৰিদ্ৰ হৈছো তাৰ কাৰণে এটাৰ মূল কাৰণ হৈছে যে আমি দান নকৰোঁ। এইটো হৈছে আমাৰ বিৰাট দুখ। আপোনালোকে মই এটা কৈছো, মই গুৰু পূৰ্ণিমা আহিছে আপোনালোকৰ পৰা পইচা ল'বৰ কাৰণে কৈ থকা নাই। আপোনালোকে মই এটা সাধাৰণ উদাহৰণ কৰোঁ। আপুনি সমাজত চাব, যিবিলাক এটা সমাজ আছে তেওঁলোকে বহুত দান দক্ষিণা কৰে আৰু তেওঁলোকৰ মাজত কোনো কাংগাল নাপায়। চাব, আমাৰ ভাৰতত এটা কমিউনিটি এটা আছে, মই নাম নকওঁ, আপোনালোকে বিচাৰ কৰি কিনে তেওঁলোকে বহুত দান দক্ষিণা কৰে। আমাৰ ইস্কনৰ যিমান বেছিখিনি দান তেওঁলোকৰ পৰা আহে, 75% দান তেওঁলোকৰ পৰা আহে আৰু তেওঁলোক কেতিয়াও কাংগাল হোৱা নাই। আৰু যিবিলাকে এনেকে চেপি চেপি লুকাই লুকাই ৰাখে আৰু সি তেনে কাংগালে হৈ থাকিলে, আগতেও কাংগাল আছিলে। কিয় জানে কাৰণটো? কাৰণ লক্ষ্মী হৈছে পতিব্ৰতা স্ত্ৰী। লক্ষ্মী সেই স্থানতে থাকিব য'ত প্ৰভুৰ সেৱা হ'ব। যি ৰাৱণে অকণমান জোৰ জবৰদস্তি কৰি কিনে সীতা দেৱীক লৈ গৈছিলে ৰাৱণে, কিন্তু বেছি দিন ৰাখিব নোৱাৰিলে। প্ৰভু ৰাম গ'ল, গৈ কিনে তাক কি কৰিলে, তাকো মাৰিলে, তাৰ লংকাও গ'ল, সীতা দেৱীও গ'ল, সিও গ'ল, চব গ'ল। ঠিক তেনেকে আমি যদি কেৱল লক্ষ্মীবিলাক ভগৱানৰ সেৱাত নলগে, কেৱল আমি নিজৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, পত্নীৰ কাৰণে, ঘৰৰ কাৰণে, এইবিলাক আমি কোৱা নাই যে এইবিলাকৰ কাৰণে খৰচা কৰিব নালাগে, কিন্তু কি ভগৱানৰ কাৰণে খৰচা কৰিব নালাগে? ভগৱানেতো দিছে না এইবিলাক। যদি নকৰে তেতিয়াহ'লে লক্ষ্মীটো সদায় নাথাকিব। লক্ষ্মী বহুত চঞ্চলা, লক্ষ্মী গুচি যাব।